দিনৰ পৰা জড়িত? হয়, সাঁচিপতীয়া পুথিচিত্ৰৰ লগত মই প্ৰায় 2001 চনৰ পৰাই জড়িত হৈ আছোঁ। সাঁচিপাত নিজে প্ৰস্তুত কৰে আপুনি? সাঁচিপাত নিজে প্ৰস্তুত কৰোঁ। আৰু ইয়াত ব্যৱহৃত যি ৰং, হেঙুল হাইতাল, হয় সেয়াও নিজে প্ৰস্তুত কৰে? হয়, এইখিনি আমি নিজেই প্ৰস্তুত কৰি ল'বলগীয়া হয় আৰু ইয়াৰ বাবে যিখিনি যদি লিখিবৰ কাৰণে চিয়াহী, যিটো আমি মহি বুলি কওঁ, সেইখিনিও আমি নিজেই প্ৰস্তুত কৰি লওঁ। ৰং প্ৰস্তুত কৰা উৎসটো ক'ব নেকি অকণ? হয়, ৰং প্ৰস্তুত কৰিবৰ কাৰণে আচলতে আমি হেঙুল, হাইতাল, নীল, খৰি মাটি, এইবোৰ বিভিন্ন ধৰণৰ আমি প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰোঁ। আপোনাক মই দেখুৱাই দিব বিচাৰিছোঁ। এইটো ধৰক আপোনাৰ ইয়াৰ ভিতৰত হাইতালটো একদম এটা গোটা পদাৰ্থ হয়, এটা খনিজ পদাৰ্থ হয়, এটা শিলৰ নিচিনা। এইটোক আমি প্ৰায় এসপ্তাহ গ্ৰাইণ্ড কৰিব লাগে আৰু গ্ৰাইণ্ড কৰাৰ পিছত আমি ব্যৱহাৰযোগ্য হেঙুল পাওঁ। তেনেকৈ হাইতালটো একেধৰণৰ এটা খনিজ পদাৰ্থ হয় আৰু ইয়াকো প্ৰায় 4-5 দিন আমি গ্ৰাইণ্ড কৰিব লাগে আৰু গ্ৰাইণ্ড কৰিলে আমি এনেকুৱা আচলতে ডাঙৰ পতা থাকে আমাৰ ঘৰত, এই এনেকুৱা পতাত আমি প্ৰায় এসপ্তাহ আমি গ্ৰাইণ্ড কৰিব লাগে ৰং, আৰু বাৰে বাৰে ধুব লাগে। নিৰ্দিষ্ট কিছুমান প্ৰক্ৰিয়া থাকে, এইখিনিৰে কৰাৰ পাছত হেঙুল, হাইতাল ৰং প্ৰস্তুত কৰিব পাৰি। তেনেকৈ নীলাৰ বাবে নীল আৰু বগাৰ বাবে খৰি মাটি ব্যৱহাৰ আমি কৰোঁ। সংগ্ৰহ ক'ৰ পৰা কৰে? এইবোৰ যিবোৰ কিছুমান পুৰণা পূজাৰ সামগ্ৰী পোৱা কিছুমান দোকান থাকে, সেই দোকানৰ পৰা আমি কিনি আনোঁ আৰু ইয়াৰ ৰংখিনি যথেষ্ট মিতব্যয়ী হয়, বৰ খৰচী ৰং হয় এই ৰংবোৰ, আৰু বনাবলৈও যথেষ্ট কষ্ট হয়। হয়, আচলতে মুগাৰ ওপৰত পুথি লিখা পৰম্পৰা এটা অসমত আগৰ পৰাই আছিলে, এতিয়া প্ৰায় চৰ্চা নোহোৱা হৈ গ'ল। ইয়াৰ উপৰিও আহোম যুগত সোণৰ কাম কৰা, সোণৰ ৰং কৰা এটা পদ্ধতি এটা আছিলে, এইটোক খাম পদ্ধতি বুলি কয়। এই পদ্ধতিৰ বিষয়ে আজি আমাৰ কোনো ধৰণৰ চিন্তা চৰ্চা বা কোনো ধৰণৰ গৱেষণাই নোহোৱা হ'ল, মানুহে নজনাই হ'ল। শেহতীয়া প্ৰায় 2 বছৰ ধৰি মই এই খাম পদ্ধতিত চিত্ৰ আঁকিবলৈ চৰ্চা কৰিছোঁ আৰু মই যিসমূহ চিত্ৰ অংকন কৰিছোঁ খাম পদ্ধতিৰে সোণ ব্যৱহাৰ কৰি, এইখিনি অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে মহোদয়ে তেখেতে অসমলৈ যিসকল অতিথি আহে তেওঁলোকক প্ৰদান কৰি আহিছে। হয়, মোৰ এই যোনটো আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে ধিঙত, ইয়াতে বেলজিয়াম আৰু কানাডাৰ 2জন প্ৰশিক্ষাৰ্থী আহি প্ৰশিক্ষণ লৈছিলে আৰু স্লোভেকিয়াৰ এগৰাকী প্ৰশিক্ষাৰ্থীক মই শ্বিলঙত প্ৰশিক্ষণ দিছিলোঁ। আৰু ইয়াৰ বাহিৰেও কিন্তু অনলাইন যোগে পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰশিক্ষাৰ্থীয়ে অসমৰ পৰম্পৰাগত চিত্ৰৰ বিষয়ে প্ৰশিক্ষণ লৈ আহিছে। মই যেতিয়া শিকিবলৈ আৰম্ভ কৰিছিলোঁ, আচলতে তেতিয়া এই বিষয়ে কোনো প্ৰতিষ্ঠান নাছিলে শিকিবৰ কাৰণে, নিজৰ আগ্ৰহেৰে আৰম্ভ কৰিছিলোঁ। কিন্তু মোক পুৰণি গুদামৰ চিত্তৰঞ্জন বৰাদেৱে প্ৰথম অৱস্থাত যথেষ্ট মাৰ্গদৰ্শন কৰিছিলে। ইয়াৰ পাছত মই অসমৰ পুথিচিত্ৰৰ পণ্ডিত ডক্টৰ নৰেন কলিতা ছাৰক মই লগ পাইছিলোঁ, তেখেতে মোক বহু কথা উপদেশ দিছিলে। আৰু পাছলৈ ডক্টৰ কেশৱানন্দ দেৱগোস্বামী ছাৰৰ পৰা মই লিপিৰ বিষয়ে বা পুথি চিনাক্তকৰণৰ বিষয়ে বহুখিনি কথা শিকিবলৈ সামৰ্থ্য হৈছিলোঁ। আৰু এটা কথা অতি উল্লেখ, আচলতে মই এখন খুব সৰু পুথি দেখিছিলোঁ, নগাঁৱৰে বালিসত্ৰত আছিলে। এইখন আছিলে আংগুষ্ঠ প্ৰমাণ, মানে আঙুলিটোৰ সমান এখন বিষ্ণু সহস্ৰনাম, আৰু সেইখন দেখি মোৰ এখন সৰু পুথি, যিহেতু মই পুথি বনাই থাকোঁ, পুথি বনাই ভাল পাওঁ, এখন সৰু পুথি লিখিবলৈ মন গৈছিলে আৰু মই নামঘোষাৰ এটা অংশ লৈ এখন সৰু পুথি মই প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আকাৰটো মই এইটো দেখুৱাই দিবলৈ ভাল পাম। ইয়াৰ আকাৰটো আপোনালোকে চেণ্টিমিটাৰ হিচাপত আছে আপোনাৰ 5.5 চেণ্টিমিটাৰ দীঘল আৰু বহলটো প্ৰায় 1 চেণ্টিমিটাৰ। অসমৰ বৰ্তমান সময়ত তেনে সৰু পুথি? অসমৰ এখন বৰ্তমান সময়ত সকলোতকৈ সৰু পুথি। ভৱিষ্যত পৰিকল্পনা আচলতে মই ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ এটা অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ আৰু আমি 2013 চনৰ পৰা এতিয়ালৈকে প্ৰত্যেক বছৰে জুলাই মাহত আমি এটা প্ৰশিক্ষণ প্ৰদান কৰোঁ আৰু ইয়াত অসমৰ বা ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী আহি পেলাই আমাৰ মাজত প্ৰশিক্ষণ লয় আৰু তেওঁলোকে নিজেই এই বিষয়ে যথেষ্ট কাম কৰি আহিছে। আমি ভৱিষ্যতেও এই যোনটো কৰ্মশালা আমাৰ চিৰিজ আছে, এই বিষয়ে আমি কৰ্মশালা কৰি যাম। ইয়াৰ বাহিৰেও মই বিভিন্ন সময়ত বিভিন্ন কনজাৰভেশ্যন প্ৰজেক্টৰ লগত জড়িত হৈ থাকোঁ, পুথি সংৰক্ষণ কৰি, যিহেতু অসমৰ পুথিসমূহ যথেষ্ট দুৰ্দশাগ্ৰস্ত হৈ আহিছে। মই ৰাষ্ট্ৰীয় পাণ্ডুলিপি মিছন বা ইনটেক বুলি এটা অৰ্গেনাইজেশ্যনৰ কাৰণে বেছিকৈ কাম কৰোঁ আৰু ভৱিষ্যতেও এই বিষয়ে আমি কনজাৰভেশ্যনৰ কাম কৰি যাম। লগতে গুৱাহাটী আৰু দিল্লীত খাম পেইণ্টিঙৰ এখন এক্সিবিশ্যন কৰাৰ ইচ্ছা আছে আৰু খুব সম্ভৱ
এই বৰ্ষতে এই এক্সিবিশ্যনটো কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।